হাতত লাঠিলৈ গাঁওবাসীক পহৰা এডল মহিলাৰ সামুগুৰিৰ বাগবৰালী কছাৰী গাঁৱৰ দৃশ্য উজাগৰি নিশা কটাই এইসকল মহিলাৰ পহৰা যোৱা ৩ মাহ ধৰি পহৰা দি আহিছে গাঁওবাসীক ড্ৰাগছৰ পয়োভৰ ৰোধৰ বাবে ঘৰ এৰি পথত এইদৰে মহিলাসকল গাঁওখনত বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা নিজৰ নিৰাপত্তাৰ ব্যৱস্থা নিজে লৈছে সকল মহিলাই সবিশেষ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক বাচ্চন হকে এই মুহূৰ্তে মই উপস্থিত হৈছো সামগুৰি বাগবৰালী গাঁৱত আৰু বাগবৰালী গাঁৱত দেখা পোৱা গৈছে বহুতো মহিলা ওলাই আছে নিশাৰ ভাগত কিহৰ কাৰণে মহিলাসকল ওলাই আহিবলগীয়া হয় এই বাগবৰালী গাঁওখনত তেওঁলোকৰ পৰা পোনপটীয়াকৈ জানিবলৈ বিচাৰিম আৰু প্ৰথম খবৰ দৰ্শকসকলক দেখুৱাইছো কি ধৰণে মহিলাসকল হাতত এডাল এডাল লাখুটি লৈ ওলাই আহিছে আৰু মই সহযোগীয়ে দেখুৱাইছে মহিলা কেনেকে ওলাই আহিছে ৰাজপথত ওলাই আহিছে আৰু বাইদেউসকল কেতিয়াৰ পৰা আপোনালোকে এনেকে লাখুটি লৈ পহৰা দিবলগীয়া হৈছে আজি ৩ মাহ চলি আছে আৰু পহৰা দিয়া কিহৰ কাৰণে এনেকে পহৰা দিবলগীয়া হৈছে বাৰু পহৰা মানে আমাৰ চুবুৰীটোত মানে অলপ চুৰৰ উৎপাতটো মাজতে বেছি হৈ গৈছিল তাৰপৰা আৰু ইয়াত ঘৰত গৰু নাথাকে ডাঙৰ ডাঙৰ গৰুৱে লৈ যায় তাৰপিছত আকৌ মুৰ্গী হাঁহ ছাগলী মানে তেনেকে আৰু একো পুহিবই নোৱাৰে সেইটো কাৰণে আমি মানে সকলোৱে মিলি পেলাই এটা সিদ্ধান্ত ললো যে ৰাতি আমি সকলোৱে মানে একগোট হৈ পেলাই এই ভিডিপি পহৰাটো দিম বুলি আপোনালোকে মহিলাসকলে ওলাই হয় হয় মহিলাসকলে পুৰুষ আহে নে আপোনালোকৰ লগত পুৰুষো ৰাখো নিজৰ সেফটিৰ কাৰণেতো ৰাখিবই লাগিব আৰু আপোনালোকৰ কিমান মান মহিলা ওলাই আহে প্ৰত্যেক দিনা আমাৰ প্ৰায় এনেতো আমাৰ 25 জনীয়া গোট হয় তাতে আমি দুটা গ্ৰুপ হিচাপে বনাই লৈছো আৰু তাৰপৰা কেতিয়াবা 14টা কেতিয়াবা 10 জনীকে তেনেকে থাকে আৰু মানে আপোনালোকৰ চুবুৰীটো বা গাঁওখন বাগবৰালী গাঁওখন মানে অপৰাধজনিত কামৰ পৰা যাতে বিৰত থাকে মানে চুৰ ডকাইত যাতে নাহে সেইকাৰণে আপোনালোকে পহৰা দি আছে হয় 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 চুৰৰ উৎপাতটো বেছি হৈছে মানে ড্ৰাগছৰ আমাৰ এইখিনিত মানে ড্ৰাগছৰ উৎপাতটো অলপ বেছি হৈ গৈছে ইয়াতে ধৰ ড্ৰাগছ ব্যৱসায়ীও আছে তাৰপিছত সেৱন কৰাও আছে সিহঁতে কৰে আমি ধৰ সেই ড্ৰাগছৰ উৎপাতটো বেছি মানুহবিলাকে চুৰ কৰে কাৰণ তেনেকে আৰু সিহঁতৰতো এটা ধৰ তেনেকে ধৰ ইনকামৰ হেৰিটো নাথাকে যিটো সহজ পদ্ধতিৰে সিহঁতে মানে টকাটো ইনকাম কৰি পেলাই ধৰ ড্ৰাগছ সেৱনৰ সেইটো মানে উলিয়াব পাৰে আৰু সেইটো এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু এনেকৈ এতিয়া একাংশ মহিলা ওলাইছে ৰাজপথত আৰু বাগবৰালী গাঁৱত এই নিশাৰ ভাগত আৰু এনেকৈ এতিয়া পহৰা দিয়া দেখা পোৱা গৈছে আৰু একাংশ মহিলা আছে আৰু ইয়াৰে সচেতন যুৱকসকল আছে তেওঁলোকৰো কিছু কথা মন্তব্য লবলৈ চেষ্টা কৰিম কি কব বাইদেউ কেতিয়াৰ পৰা আপোনালোকে এনেকে পহৰা দিবলগীয়া আজি পহৰা দিয়া 3 মাহ মান হ'ল 3 মাহ হৈছে আমি মানে এনেকে অধিষ্ঠ হৈ গৈছো মানে উপায় নাই আৰু আমি নিজে ওলাই আহিব লগা হৈছে পহৰা দিবৰ কাৰণে ঘৰত ধৰক বাচ্চন আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী খবৰ থানাৰ